নমস্কাৰ বন্ধুসকল, আপোনালোকে জানেই মই নতুন ৱেবছাইট এটা লৈ আহোঁ যিটো আপোনাৰ 100% ৱৰ্কিং হয়। মই আজি শিকাই দিম আপোনাক ইনষ্টাগ্ৰামত কেনেকৈ ফ্ৰীতে আপুনি 1 ক্লিকত লাইক বহাব পাৰিব। লগে লগে আপোনাৰ 1 ছেকেণ্ডত আপোনাৰ লগে লগে লাইকখিনি আপোনাৰ যাবগৈ। মই আজি লাইভ প্ৰুফ আপোনাক দেখাই দিম। মই এমাহৰ মূৰত আজি ভিডিঅ' আপলোড কৰিব বিচাৰিছোঁ, গতিকে ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তেতিয়া মই আৰু নতুন ভিডিঅ' বা নতুন ৱেবছাইট মই উলিয়াই নিম আপোনালোকৰ কাৰণে, যাৰ দ্বাৰা আপুনি ইনষ্টাগ্ৰামত লাইক, ফলোৱাৰ, ভিউৱাৰ্ছ সকলো আপুনি আনলিমিটেড ল'ব পাৰিব। আপুনি কমেণ্ট কৰি দিব, কমেণ্টটো কেনেকুৱা হ'লে বা আপোনাৰ কেইটা লাইক গ'ল, কেইটা কি হ'ল আপুনি কমেণ্ট কৰি জনাব আৰু লাইক এটা কৰিব, তেতিয়া মোক ভিডিঅ' বনাবলৈ ভাল লাগে। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আপুনি যাব লাগিব ক্ৰম ব্ৰাউজাৰ যাব লাগিব। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। আপুনি ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। মই ষ্টেপ বাই ষ্টেপ দেখাই যাম। বেগ আহিছোঁ, মই বেগ আহিলোঁ। বেগ আহি ক্ৰম ব্ৰাউজাৰ গৈ আপুনি চাৰ্চ কৰিব লাগিব ইনষ্টাগ্ৰামৰ ফ্ৰী ফটো লাইক বুলি আপুনি চাৰ্চ কৰিব। ইনষ্টাগ্ৰামৰ ফ্ৰী ফটো লাইক, এইটো মোৰ আগতে চাৰ্চ কৰা আছিলে। দেখিছে ন, প্ৰথম এইটো ৱেবছাইটে গৈছে ইনষ্টাগ্ৰামৰ ফ্ৰী ইনষ্টাগ্ৰামৰ লাইক ইনষ্টেড ন' লগ ইন ৰিকুৱাৰ্ড এইবুলি দেখিছে ন। আপুনি তাত একবাৰ ক্লিক কৰিব। প্ৰথম ৱেবছাইট দেখিছে ন, আপুনি একবাৰ ক্লিক কৰিব। অ'কে গাইছ, একবাৰ ক্লিক কৰা মতে আপোনাৰ এইটো চালক গুচিছে। ইয়াত দেখিছে আপুনি এইটো লিংকটো, যোনটো আপুনি পোষ্টটো লিংক কৰিব, সেইটো আপুনি কপি কৰি ইয়াত পেষ্ট কৰি দিব লাগিব সেই লিংকটো। তাৰপিছত ইয়াত তলত যে দেখিছে আপোনাৰ কেইটা লাইক আপুনি বহাব, ইয়াত সঁচা কথা কৈছোঁ, আপুনি অকল 20টাহে পাৰিব। আপুনি অকণমান দেৰি পিছত, এঘণ্টাৰ পিছত এনেকৈ আপুনি বঢ়াই গৈ থাকিব, 20টাকৈ বঢ়াব পাৰিব। এই দেখিছে ন, 10টাৰ পৰা আৰম্ভ আছে। আপুনি 10টা বঢ়াম বুলি পাৰিব, 20টালৈকে আছে। 10, 11, 12, 13, 14 সেনেকৈ আপোনালোকক, আপুনি যদি এইটো ৱেবছাইটত গুচি আহে তেতিয়া আপোনালোকক এইটো ষ্টাইলত গুচি আহিব। মই 20টাকৈ বঢ়াই পিনি দেখাইছোঁ। দেখিছে ন, 20টাত মই অথনি বঢ়াইছিলোঁ বাৰু, ভিডিঅ' এটা বনাইছিলোঁ, কিন্তু ভিডিঅ'টো অকণমান প্ৰব্লেম হৈ যোৱাৰ কাৰণে আকৌ নতুনকৈ বনাবলগীয়া হ'ল। এই দেখিছে ন, এই পোষ্টটো এতিয়া কপি কেনেকৈ কৰিব মই সেইটো দেখাইছোঁ। এই প্ৰথম দেখিছে ন, আপুনি বেক কৰি দিব, এইটো আপুনি গোটেইটো আপুনি হেৰি কৰি দিব। আঁতৰিছোঁ, আঁতৰি গুচি আহিলোঁ। আঁতৰি গুচি আপুনি ইনষ্টাগ্ৰামটো অ'পেন কৰিব। কুইকেছ মই ইনষ্টাগ্ৰামটো অ'পেন কৰিছোঁ। অ'পেন কৰি পিনি আপুনি যোনটো পোষ্ট আপুনি বহাই সেইটো আপুনি প্ৰফাইল একবাৰ ক্লিক কৰিব। প্ৰফাইলে ক্লিক কৰিছোঁ। ক্লিক কৰি দিলে মই এইটো প্ৰথম পোষ্টটোতে মই যেনিবা বহাম। মই এইটো দেখিছে নহয় 5101 আছে। আকৌ এবাৰ আপোনালোকে ভালকৈ চাই লওক, মোৰ ফলোৱাৰ কিমান আছে, 1229টা আছে। আপোনালোকে নিজে ভাবকচোন, মোৰ ইয়াত কিমান আছে, লাইক কিমান আছে, 5101 আছে। আপোনালোকে নিজে ভাবক কিটো চাললৈ আহিলে মোৰ লাইকখিনি। ব'লক আপোনাক মই দেখাইছোঁ। প্ৰথম আপুনি এইটো পোষ্টটো দেখিছে না, পোষ্টটো আপুনি শ্বেয়াৰ কৰি ল'ব। কেনেকৈ শ্বেয়াৰ কৰি ল'ব মই দেখাইছোঁ, চাই লওক। ই কিনাৰ যে দেখিছে, এইটো শ্বেয়াৰ অপশ্যন, শ্বেয়াৰ নিচিনা জোঙাকৈ যে দেখিছে আপুনি, সেই জোঙাডাল আপুনি একবাৰ ক্লিক কৰি দিব। এইটো ভালকৈ আপুনি চাই লওক। তাত ক্লিক কৰি দিব, দিয়াৰ লগে লগে আপোনাৰ এইটো ষ্টাইলত গুচি যাব। এইটো ষ্টাইলৰ সময়ত একেবাৰে পোনে তলত দেখিছে নহয় কপি লিংক, যদি আপুনি এইটো যদি নাপায় আপুনি শ্বেয়াৰ অপশ্যন দেখিছে, সেই শ্বেয়াৰ আপুনি শ্বেয়াৰ ক্লিক কৰিব। ক্লিক কৰাৰ মতে আপোনাৰ এতিয়া অপশ্যন আহিছে, ইয়াত দেখিছে নহয়, প্ৰথমতে আহিছে কপি বুলি আছে এইটো, একবাৰ আপুনি তাত চুই দিব। অ'কে গাইছ, ষ্টাৰ্ট কৰি পিনি আপোনাৰ এইটো কাম নাই এতিয়া। আপুনি মনত ৰাখক 5101 আছে লাইক। বেগ আহিছোঁ, একবাৰ মোক এইটো আহিছে। আকৌ দেখিছোঁ যোনটো আমি প্ৰথম আহিছিলোঁ ক্ৰম ব্ৰাউজাৰ, আমি যোনটো কৈছিলোঁ সেইটো পেজলৈ আহিছোঁ। আহি পিনি মই ইয়াত বহাই দিম। এতিয়া একবাৰ দেখাইছোঁ আপোনালোকে যাতে অসুবিধা নোহোৱাকৈ। এনেকৈ আছোঁ ন, এনেকৈ আহি পিনি মই একেবাৰে বেগ আহিছোঁ। ইনষ্টাগ্ৰামৰ পৰা মই বেলেগ বেগ আহি ওলাই গুচি আহিলোঁ। ওলাই গুচি আহি পিনি আকৌ মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিম। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰাৰ লগে লগে এইটো পেজলৈ ডাইৰেক্ট অট'মেটিক গুচি আহিব। অহা মাত্ৰক আপুনি ইয়াত সেইটো আপুনি যোনটো কপি কৰিছিলে একেৰাহে ধৰি থাকিব নহয়, এইটো পেষ্ট অপশ্যন আছে নহয়, আপুনি একবাৰ পেষ্ট কৰি দিব। পেষ্ট কৰি ল'লে তললৈ এনেকৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি দিয়াৰ মতে আপুনি দেখিব গেট ফ্ৰী লাইক বুলি অপশ্যন আহিছে। অৰ্ডাৰ ষ্টেটাছ ইনষ্টেণ্ট ফ্ৰী এভৰি 24 আৱাৰ্ছ। আপুনি 24 ঘণ্টা যেতিয়া হৈ যাব নহয়, আকৌ আপুনি লগাব পাৰিব। এঘণ্টা বন্ধ, মই এতিয়া এঘণ্টা আগত লগাইছিলোঁ বাৰু, সেইটো মই ভিডিঅ'টো বনাইছিলোঁ, কিন্তু অসুবিধা হোৱাৰ কাৰণে নোৱাৰিলোঁ। এঘণ্টা আগত মই লগাইছিলোঁ কাৰণে মই এতিয়া দিয়ে নিদিয়ে দেখাইছোঁ। কিন্তু আপুনি 100% আপোনালোকে পাবই। যদি নাপায় তেতিয়া কমেণ্ট কৰি যাব নাপোৱা বুলি, তেতিয়া মই ইভাগে ডাইৰেক্ট আপোনাক ইভাগে 10,000 বা 2,000 লাইক আপোনালোকক ডাইৰেক্ট মই ইভাগে পইচাৰ দ্বাৰাই দি দিম। যদি আপোনালোক নাযায় 100% যাব, মই সেইটো ডাইৰেক্ট কৈ দিছোঁ। তাৰপিছত গেট ফ্ৰী লাইক দেখিছে ন, তাতে কিবা ক্লিক কৰিব আপুনি। সেইটো কৰাৰ পিছত মই এইটো লগাই চাইছোঁ, মই লগাইছিলোঁ বাৰু, তেওঁ এতিয়া হয় নহয়। এতিয়া ওপৰত যে দেখিছে এইটো নীলাকৈ এটা আঁচডাল ওলাইছে, এই দেখিছে, একবাৰ মই জুম কৰি দেখাইছোঁ। এই দেখিছে ন, ওপৰ লগলৈ ওলাইছে। সেইটো আপোনাৰ 100ৰ পৰা যদি ইয়াত 100 আপোনাৰ ই ডোখৰলৈকে সম্পূৰ্ণকৈ, তাৰ পৰা এনেকৈ আহি এইটো সম্পূৰ্ণকৈ 100 হ'ব লাগিব। এই দেখিছে ন, অকণমান দেৰি ৰখি দিব, আপুনি লাহে লাহে কামবিলাক কৰিব, তেতিয়া আপুনি ভালকৈ যাব। আৰু ইয়াত দেখিছে ন, ভালকৈ এইটো পঢ়ি চাব, ইয়াত কি বুলি লিখা আছে, অৰ্ডাৰ ষ্টেটাছ ইনষ্টেড ফ্ৰী এভৰি 24 আৱাৰ্ছ। তাৰমানে আপুনি 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা মই আপুনি এইটো লগাই থাকিব পাৰিব। এইটো দেখিছে ন, এইটো মই 100 হোৱালে অকণমান দেৰি ৰখি দিছোঁ, ভিডিঅ'টো মই ৰখাই দিছোঁ। অ'কে গাইছ, মোৰ এইটো 100 হৈ গৈছে। এই দেখিছে ছাকচেছফুল আহি গৈছে।
মই একেবাৰে ইয়াত কাম নাই, মই বেগ গুচি আহিলোঁ। বেগ গুচি আহি আপুনি ইনষ্টাগ্ৰাম আকৌ অ'পেন কৰিব। অ'পেন চালোঁ একবাৰ মোৰ 5101 আছে ন, একবাৰ মই ৰিফ্ৰেছ কৰি দেখাইছোঁ। একবাৰ মই ৰিফ্ৰেছ কৰিছোঁ, ৰিফ্ৰেছ কৰি পিনে আপোনাক দেখাই দিছোঁ। এই চালোঁ 5109 আহি গৈছে। আকৌ এবাৰ মই ৰিফ্ৰেছ কৰিলে এনেকৈ কিন্তু আহি গৈ থাকিব মই যিমানটো লগাইছিলোঁ। গাইছ মোৰ যিমানটো লগাইছোঁ সেইটো আহি যাব, হয়তো অকণমান দেৰি লাগিব, 5 মিনিট লাগিব পাৰে, লাহে লাহে আহি থাকিব। আৰু যদি আগলৈও যদি এইটো ষ্টাইলত যদি ভিডিঅ' যদি আপোনালোকৰ লাগে বা 100% যদি ৱৰ্কিং হয়, তেতিয়াহ'লে আপুনি 100% আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া মই আকৌ যেতিয়া মোৰ এতিয়া দেখিছে, এতিয়া মোৰ 14টা ছাবস্ক্ৰাইবাৰ আছে, যেতিয়া মোৰ 20টা ছাবস্ক্ৰাইবাৰ আহিব, তেতিয়া মই বহুত ধুনীয়া এটা লাইক কেনেকৈ বঢ়াব পাৰে, 1000 লাইক কেনেকৈ বঢ়াব পাৰে, 3000 লাইক লগে লগে কেনেকৈ বঢ়াব পাৰে, মোৰতো দেখিছে নহয়, 5000 আছে, 6000 আছে, কেনেকৈ বঢ়াব পাৰে, তাৰ ওপৰত মই এটা ভিডিঅ' লৈ নিম। সেইটো আপুনি কিন্তু মোক 20টা ছাবস্ক্ৰাইবাৰ কৰি দিব লাগিব। এতিয়া মোক আছে 14টা আছে ছাবস্ক্ৰাইবাৰ, 20টা কৰিলে কিন্তু মই তাৰ ধুনীয়া ভিডিঅ' এটা আপোনালোকলৈ গিফ্ট দিম মই। আছিলে